Hello dear students, আমি আকৌ এটা নতুন ভিডিও লৈ আহিছো। তোমালোকৰ আমি আগৰ ভিডিওটোত কি কৰিলো এক্সাৰসাইজ 9.1 ৰ আমি কোৱেশ্চন নম্বৰ 1 খিনি কমপ্লিট কৰিলো। এতিয়া আমি কোৱেশ্চন নম্বৰ 2 ৰ পৰা আৰম্ভ কৰিম। তোমালোকে সকলোৱে মোৰ লগতে সহযোগ কৰিবা। এটা প্ৰথম প্ৰশ্নটো চোৱা। প্ৰথম প্ৰশ্নটো আমাক দিছে x square plus y into 3x square y minus y square. আমি কেনে ধৰণে কৰিম? আমি প্ৰথমতে x square টাৰ্মটো এই পিছৰ গোটেই টাৰ্মটোৰ লগত আমি পূৰণ কৰিম। তাৰ পিছত আমি আকৌ y টোক এই পিছৰ গোটেই টাৰ্মটোৰ লগত আমি পূৰণ কৰিম। তেতিয়াহলে লিখা x square into 3x square y minus y square plus y into 3x square y minus y square. এতিয়া আমি কি কৰিম? আকৌ x square টোক আমি এই দুইটা টাৰ্মৰ লগত বেলেগ বেলেগকে আমি পূৰণ কৰিম। ঠিক তেনে ধৰণে y টোকো আমি দুইটা টাৰ্মৰ লগত বেলেগ বেলেগকে পূৰণ কৰিম। x square into 3x square y minus x square into y square plus y into 3x square y. এতিয়া চোৱা, ইয়াত প্লাস আছে, ইয়াত মাইনাস আছে, হয়নে? প্লাসে মাইনাসে পূৰণ হলে আমাৰ হৈ যাব মাইনাস। তাৰপিছত y into y square হৈ গল। এতিয়া মন কৰিবা, x square আগত একো নাই মানে সংখ্যা একো নাই মানে ইয়াৰ লগত 1 পূৰণ হৈ আছে, আৰু ইয়াৰ আগত কি পূৰণ হৈছে? 1 পূৰণ হৈছে, আৰু 3 পূৰণ হৈ আছে। এতিয়া চোৱা, আমি প্ৰথম কি কৰিম? সংখ্যায় সংখ্যায় পূৰণ কৰিম, তাৰ পিছত আমি ভেৰিয়েবলছ বিলাকক পূৰণ কৰিম। 1 into 3 3 x square, ইয়াত x square আছে, ইয়াতো x square আছে, তেতিয়াহলে ইয়াত দুটা x, ইয়াত দুটা x, তেতিয়াহলে দুইটা মাল্টিপ্লাই কৰি দিলে আমি পাম x to the power 4। বা আমি কেনে ধৰণে কৰিব পাৰো? দুইটাৰে পাৱাৰ দুটাও আমি যোগ কৰি দিব পাৰো। তেতিয়াহলে আমি 2 plus 2 কৰিলে আমি কি পাম? 4 পাম। x to the power 4 পালো, আৰু y আমাৰ এটাই আছে, y থাকি যাব। মাইনাস দুইটা বেলেগ বেলেগ ভেৰিয়েবল, তেহেঁতি তেতিয়াহলে এনেকেই থাকি যাব। ইয়াত চোৱা, ইয়াতো 1 মাল্টিপ্লাই হৈ আছে, 1 into 3 3 x square হ'ব, কাৰণ বেলেগ আৰু x টাৰ্ম নাই। y এটা আছে, ইয়াত আছে এটা, তেতিয়াহলে কি হৈ যাব? y into y y square। ইয়াত ঠিক একে ধৰণে y into y square কি হৈ যাব? আমাৰ y cube। এতিয়া ইয়াত বিশেষভাৱে মন কৰিবলগীয়া কথাটো কি হ'ল যে আমি মন কৰিম ইয়াত কেনেবাকে একে ধৰণৰ পদ আছে নেকি? ইয়াত আমাৰ একে ধৰণৰ পদ আছে, চাবা। এতিয়া তোমালোকে মন কৰিবা, ইয়াত আমাৰ একে ধৰণৰ পদ আছে, যেনেকে x square y square, ইয়াতো x square y square আছে, হয়নে? তেতিয়াহলে কি হ'ব? আমাৰ দুইটা আমাৰ একে ধৰণৰ পদ, আৰু আমি কি পঢ়িছিলো? যদি আমাৰ একে ধৰণৰ পদ আমি পাওঁ, তেহেঁতৰ মাজত আমি যোগ বিয়োগ কৰিব পাৰো। তেতিয়াহলে আমি কি কৰিব পাৰিম? এই দুটাৰ আমাৰ একে ধৰণেই থাকি যাব, আৰু এহেঁত দুটাৰ মাজত আমি যোগ বিয়োগ কৰিব পাৰিম। ইয়াত আছে -1, ইয়াত আছে 3, তেতিয়াহলে 3 ৰ পৰা 1 গলে আমাৰ কি হ'ব? 2 থাকি যাব, 2x square y square minus y cube। এইটো হৈ গল আমি কুৱেশ্যন নম্বৰ 2 ৰ 1 ৰ আমি উত্তৰটো পাই গলো। ইয়াতে আমাৰ উত্তৰটো শেষ হৈছে। এতিয়া আমি আহো 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটো হ'ল 7x minus 2y into 2x plus 7y। আকৌ আগৰ ধৰণে কৰিম আমি। প্ৰথমতে আমি 7x ৰ লগত পিছৰ দুইটা আমি টাৰ্ম পূৰণ কৰি লৈছো, মাইনাস আকৌ 2y ৰ লগত আমি আকৌ দুইটা টাৰ্ম আমি পূৰণ কৰি লৈছো। আকৌ আমি 7x ৰ লগত দুইটা টাৰ্মক আমি কি কৰিম? দুইটা পদক আমি পৃথককে পূৰণ কৰিম। 7x into 2x plus 7x into 7y। ইয়াত মাইনাস কিয় হ'ব? কাৰণ ইয়াত মাইনাস আছে, ইয়াত প্লাস আছে, মাইনাসে প্লাসে আমাৰ পূৰণ কৰিলে কি হ'ব? মাইনাস। তেতিয়াহলে কি হৈ যাব? 2y into 2x, ঠিক একে ধৰণে মাইনাসে প্লাসে মাইনাস 2y into 7y হৈ গল। 7 into 2 14, x into x x square, 7 into 7 49, x into y xy, minus 2 into 2 4, x into y into x কি হ'ব? xy আমি লিখিব পাৰো 2 into 7 14, y into y y square।
হৈ গল এতিয়া আমি আকৌ মন কৰিম আমাৰ একে ধৰণৰ পদ আছে নেকি আৰু আমি দেখিছো আমাৰ একে ধৰণৰ পদ আছে আমাৰ দুইটা একে ধৰণৰ পদ আছে নে ইয়াতো xy আছে ইয়াতো xy আছে তেতিয়াহলে দুইটা সদৃশ পদ আৰু এহেতৰ মাজত আমি যোগ বিয়োগ কৰিব পাৰো তেতিয়াহলে আমাৰ আগৰ পদটো একে ধৰণেই থাকিব 49 ৰ পৰা আমি 4 যদি আমি বিয়োগ কৰো মাইনাস কৰো তেতিয়াহলে আমি কিমান পাম 45 আৰু ইয়াৰ লগত আমাৰ কি পূৰণ হৈ আছে xy minus 14y square এটো হৈ গল আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো কৰো আহা প্ৰথম আমি কি কৰিম 1/4 a square আমি এই গুটে টাৰ্মটোৰ লগত পূৰণ কৰি লম a cube plus 2/3 b square ঠিক একে ধৰণে 3b ক আমি পূৰণ কৰি লম a cube plus 2/3 b square হল এতিয়া চোৱা 1/4 a square a cube লগত পূৰণ কৰিছো আকৌ 1/4 a square আমি 2/3 b square লগত পূৰণ কৰিছো ঠিক একে ধৰণে 3b into a cube পূৰণ হ'ব 3b into 2/3 b square পূৰণ হ'ব এতিয়া চোৱা ইয়াত আছে সংখ্যা 1/4 আৰু ইয়াত আছে 1 একো নাই মানে আমি কি কম পালো a/3 ৰ লগত 1 পূৰণ হৈছে 1/4 into 1 হৈ যাব আমাৰ 1/4 ইয়াত আছে a দুটা ইয়াত আছে a তিনটা তেতিয়াহলে a পাঁচটা হৈ যাব a to the power 5 ইয়াত আমি পূৰণ কৰিবলৈ সহজ হ'বলে আমি 1/4 আৰু 2/3 একেলগে আনি লৈছো আৰু ইয়াত a square plus b square আছে ইয়াত আমি 3 into 1 3 পালো a cube b আমি a cube b এই কাৰণে লিখিছো কাৰণ alphabetical order মতে আমাৰ a টো আগত থাকে b টো পাছত থাকে দেখিবলৈ ভাল হ'বলে আমি a cube into b লিখিছো ইয়াতো ঠিক একে ধৰণে 3 আৰু 2/3 আমি উছৰলে আনি লৈছো b into b square হল এই টাৰ্মটো আমাৰ একে থাকিব 1/4 a to the power 5 ইয়াত মন কৰিবা দুইটো আছে ওপৰত আৰু 4টো আছে তলত তেতিয়াহলে আমি কি কৰিব পাৰিম 4 ক আমি 2 এ হৰণ কৰিব পাৰিম কেবাৰ যাব দুবাৰ যাব ওপৰত পালো আমি 1 আৰু তলত পালো 2 into 3 6 ইয়াত পূৰণ হৈছে a square into b square এটো আমাৰ একে থাকিব 3a cube b ইয়াত চোৱা 3 তলত একো নাই মানে আমি কি গম পাম ইয়াত একে হৰণ হৈ আছে তেতিয়ালে আমি কি গম পালো 3 টো ওপৰত আছে এটো 3 ওপৰত আছে আৰু এটো 3 তলত আছে তেতিয়ালে এটো 3 আৰু এটো 3 কি হৈ যাব কেনসেল হৈ যাব নে এটো 3 আৰু এটো 3 কেনসেল হৈ যাব তেতিয়ালে আমি অকল পাই যাম কি 2 পাই যাম আৰু b into b square হৈ যাব আমাৰ b cube এতিয়া আমি মন কৰিম ইয়াত কেনেবাকৈ আমাৰ সদৃশ পদ আছে নেকি মন কৰা যে গুটে গিটা পদৰে ভেৰিয়েবল গিটা চলক গিটা কি হৈছে বেলেগ বেলেগ তেতিয়াহলে আমি গম পালো যে ইয়াত আমি কোনো ধৰণৰ যোগ বিয়োগ কৰিব নোৱাৰো আমাৰ উত্তৰটো ইয়াতে সমাপ্ত হ'ব 4 নম্বৰ প্ৰশ্নটোলে 4 নম্বৰ প্ৰশ্নটো চোৱা আমাৰ কি দিয়া আছে তোমালোকে প্ৰশ্নটো হয়তো দেখি পাইছা মই উত্তৰটোৰ পৰা আৰম্ভ কৰো মন কৰিবা আমাৰ আগৰ গতে কি হ'ব আমি 1.5x ক আমি 2.5x আৰু 1.5y লগত মাল্টিপ্লাই কৰিম ইয়াত কি আছে মাইনাস আকৌ ঠিক একে ধৰণে 2.5y ক আমি 2.5x minus 1.5y লগত মাইনাস ইনটু কৰিম আকৌ একে ধৰণে আমি কি কৰিম 1.5 ক এই দুইটাৰ লগত আমি সেপাৰেট কে মাল্টিপ্লাই কৰিম ইনটু 2.5x প্লাস এ মাইনাস হৈ গল 1.5x into 1.5y minus 2.5y into 2.5x minus a minus হৈ গল আমাৰ প্লাস 2.5y into 1.5y হৈ গল এতিয়া চোৱা তোমালোকে চাগে দশমিকৰ পূৰণ জানা দশমিক সংখ্যাৰ পূৰণ হয়তো তোমালোকে জানা কিন্তু তোমালোকে জানা যদিও মই এটা প্ৰথম কৰি দেখাই দিও বাকিখিনি তোমালোকে কৰিবা চোৱা মই ইয়াত পাতি লৈছো 1.5 আৰু 2.5 ৰ মাজত আমি পূৰণ কৰি দেখাও 5 5 গুণ কিমান 25 25 ৰ 5 ইয়াত বহিলে 2 টো আমাৰ কি হৈ গল উকলি গল 1 5 গুণ 5 5 এ 2 কিমান হৈ গল 7 পইণ্টটো ইয়াত আহি গল আকৌ 2 5 গুণ 10 1 উকলিলে 1 আমাৰ উকলিলে হয়নে 2 গুণ 2 2 1 আমাৰ কি হৈ গল 3 5
7 3 পইণ্টটো আমাৰ কিমান আগবাঢ়ি আহিলে দুটা সংখ্যাৰ আগত তো তেতিয়াহলে আমাৰ আমি কি পালো 1.5 আৰু 2.5 আমি পূৰণফল পালো 3.75 3.75 পালো x পূৰণ x হৈ গ'ল আমাৰ x স্কয়াৰ মাইনাস 1.5 আৰু 1.5 ৰ মাজত পূৰণফল কিমান হয় 225 আৰু দুটা ইয়াত এটা সংখ্যাৰ আগত তোমাৰ দশমিক আছে ইয়াত এটা সংখ্যাৰ আগত দশমিক আছে তেতিয়াহলে ইয়াৰ ধৰণে আমাৰ কি হ'ব দুটা সংখ্যাৰ আগত দশমিক আহি যাব তেতিয়া আমি পাম 2.25x * y হয়নে x আছে y আছে দুইটা মাল্টিপ্লাই হৈ গ'ল ঠিক একে ধৰণে 25 * 25 কিমান 625 ইয়াত দুটা সংখ্যাৰ আগত দশমিক আহি যাব 6.25 y * x আমি লিখিব পাৰো xy প্লাস 2.5 * 1.5 আমি ইয়াত কৰি থৈছো আমি লিখিব পাৰো 3.75 y * y y স্কয়াৰ আকৌ আগৰ ধৰণে মন কৰিবা আমাৰ কি হ'ব আমি লাইক টার্ম পাইছো নি একে ধৰণৰ আমি একে ধৰণৰ আমি পদ পাইছো নেকি পাইছো এইটোত আমি একে ধৰণৰ পদ পাইছো তেতিয়াহলে আমাৰ একে ধৰণৰ পদৰ মাজত আমি কি কৰিব পাৰো যোগ বিয়োগ কৰিব পাৰো ইয়াত আমি কৰি লম তেতিয়াহলে 3.75x স্কয়াৰ এটা চোৱা দুইটা সংখ্যাৰ আগতে মাইনাস আছে তেতিয়াহলে কি হ'ব আমি কি কৰিব লাগিব হেতক যোগ কৰিব লাগিব 6.25 আৰু 2.25 পাছে পাছে 10 এক আমাৰ উকলিলে 2 2 4 4 1 5 আৰু 6 2 8 8 পইণ্ট কি হ'ব আমাৰ 50 মাইনাস 8.5 আমি লিখিব পাৰো দশমিকৰ পাছত 0 টো আমি নিলিখিলেও একো কথা নাই x * y plus 3.75 y স্কয়াৰ এটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ উত্তৰ সকলোৱে তোমালোকে লিখি লোৱা আৰু ভালদৰে বুজিবলৈ যত্ন কৰিবা এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো 5 নম্বৰ প্ৰশ্নটো আমি উত্তৰৰ পৰা আৰম্ভ কৰো চোৱা আমি প্ৰথম কি কৰিম 5x ক আমি পিছৰ টাৰ্মটোৰ লগত পূৰণ কৰি লম 2x স্কয়াৰ plus 3y plus xy আকৌ ঠিক একে ধৰণে 4y into 2x square plus 3y plus xy হৈ গল এতিয়া আকৌ আমি 3x ক কি কৰিম বেলেগ বেলেগকে আমি পূৰণ কৰি লম 2x square plus 3x পূৰণ 3y plus 3x into xy plus 4y into 2x square plus 4y into 3y plus 4y into কি হৈ গল 3y plus 4y into xy হৈ গল নে ধৰিব পাৰিলা ইয়ালৈকে এতিয়া আমি পূৰণ কৰো এতিয়া চোৱা 3 into 2 কি হৈ গল আমাৰ 6 x into x square কি হৈ যাব আমাৰ x cube 3 into 3 9 x into y xy 3 into 1 3 x into x x square into y y আৰু বেলেগ টার্ম নাই এটাই আছে 4 into 2 8 ইয়াত y এর কোনো টার্ম নাই x আৰু এটাই টার্ম একে ধৰণে থাকিব 4 into 3 12 y into y y square 4 into 1 4 x x কে থাকিব y into y y square হৈ গল এতিয়া আমি কি মন কৰিম এতিয়া আমি মন কৰিম যে আমাৰ লাইক টার্ম আছে নেকি লাইক টার্ম আছে নেকি আমি মন কৰিম আছে আমাৰ লাইক টার্ম এটো এটা আমাৰ লাইক টার্ম আছে আৰু আমাৰ এটো এটা লাইক টার্ম আছে মানে এই দুটা আমাৰ একে ধৰণৰ পদ আছে তেতিয়াহলে একে ধৰণৰ পদৰ মাজত আমি কি কৰিব পাৰিম যোগ বিয়োগ কৰিব পাৰিম তেতিয়াহলে আমি এই দুটাৰ মাজত যোগ কৰি দিও বাকি কিটা টার্ম আমাৰ একে ধৰণেই থাকিব 9xy প্লাস ইয়াত 3 আছে ইয়াত 8 আছে 3 আৰু 8 যোগ কৰিলে আমি কি পাম 11 আৰু ইয়াৰ লগত পূৰণ হৈ আছে x square y plus 12y square plus 4xy square হৈ গল তেতিয়াহলে আমাৰ এটো হৈ গল কোৱেশ্চন নম্বৰ 5 ৰ উত্তৰ এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো কৰো আহা 6 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে 2xy plus 5x square x to the power 5 x to the, y to the power 4 দিয়া আছে আমাৰ
y to the power 4 minus x cube y square plus xy. আগৰ ধৰণে আমি কি কৰিম পূৰণ কৰিম 2xy পূৰণ x to the power 5 y to the power 4 minus x cube y square plus x into y. 5x square x to the power 5 y to the power 4 x cube y square plus xy. হৈ গল এতিয়া আকৌ 2xy ক আমি কাৰ লগত পূৰণ কৰিম প্ৰথম টাৰ্মটোৰ লগত পূৰণ কৰিম আকৌ 2xy ক আমি দ্বিতীয় টাৰ্মটোৰ লগত পূৰণ কৰো আৰু আকৌ আমি 2xy ক আমি কি কৰো তৃতীয় টাৰ্মটোৰ লগত আমি পূৰণ কৰিলো ঠিক একে ধৰণে 5x square into x to the power 5 y to the power 4 এতিয়া প্লাস মাইনাস পূৰণ হৈ গলে কি হৈ যাব আমাৰ minus 5x square into x cube y square plus a plus হৈ যাব 5x square into xy হৈ গল এতিয়া চোৱা ইয়াত 2 ইয়াত 1 2 1 2 x x ৰ লগত পূৰণ হ'ব y y লগত পূৰণ হ'ব x to the power 1 x to the power 5 তেতিয়া হলে আমাৰ কেটা আছে 6 y ইয়াত এটা y ইয়াত 4টা তেতিয়া হলে আমাৰ কি হৈ যাব 5 minus 2 into 1 2 x to the power আমাৰ 4 হৈ যাব y to the power আমাৰ হৈ যাব 3 2 into 1 2 x দুটা আছে x square y দুটা আছে y square ঠিক একে ধৰণে 5 into 1 5 x কেটা আছে দুটা এফালে পাঁচটা x to the power 7 আৰু y আমাৰ y to the power 4 এ হ'ব 5 ইয়াত 1 আছে 5 into 1 5 x to the power হৈ যাব 5 y to the power 2 ঠিক একে ধৰণে 5 into 1 5 x to the power 3 y এতিয়া আমি মন কৰিম কেনেবাকে আমাৰ লাইক টাৰ্ম আছে নেকি সদৃশ পদ আছে নেকি আমি ইয়াত কি দেখিলো যে আমাৰ ইয়াত সদৃশ পদ নাই তেতিয়াহলে আমি কোৱেশ্চন নম্বৰ 6 ৰ উত্তৰটো ইয়াতে পাই গলো এতিয়া আমি কোৱেশ্চন নম্বৰ 7 টো কৰো সোৱা আমি কি কৰিম 3a square b square ক আমি ইটো টাৰ্মৰ লগত আমি কি কৰিম পূৰণ কৰি লম a cube b cube plus 2a to the power 4 b cube c cube minus 6abc ঠিক একে ধৰণে minus 4c ক আমি কৰি লম পূৰণ a cube b cube plus 2a to the power 4 b cube c cube minus 6abc হৈ গল এতিয়া 3a square b square ক আমি কি কৰিম আকৌ এই গুটে টাৰ্ম গিটাৰ লগত বেলেগ বেলেগকে পূৰণ কৰিম a cube b cube plus a plus 3a square b square into 2a to the power 4 b cube c cube plus a minus 3a square b square into 6abc minus a plus a minus 4c into a cube b cube minus a plus a minus 4c into 2a to the power 4 b cube c cube ইয়াত minus a কি হৈ যাব আমাৰ প্লাস হৈ যাব তেতিয়ালে কি হৈ যাব 4c into 6abc হৈ গল নে এতিয়া আমি গুটে টাৰ্ম কিটা পূৰণ কৰো 3 ইয়াত আছে 1 3 into 1 কি হৈ যাব আমাৰ 3 ইয়াত আছে a দুটা ইয়াত আছে তিনটা তেতিয়ালে কি হৈ যাব a5 a to the power 5 ঠিক একে ধৰণে b to the power 5 হৈ যাব 3 into 2 6 a দুটা আছে এফালে 4টা a to the power 6 b 2 plus 3 2 plus 3 কি হৈ যাব 5 c cube এ থাকিব 3 6 গুণ 18 a cube হৈ যাব b cube হৈ যাব c হৈ যাব minus 4 into 1 4 a cube b cube c minus 4 into 2 8 a to the power 4 b cube c to the power 4 plus 4 into 6 24 a b c square হৈ গল নাই এতিয়া আমি মন কৰিম ইয়াত আমাৰ একে ধৰণৰ পদ আছে নেকি আছে আমাৰ এটো এটা আৰু এটো এটা পদ কি হৈছে একে ধৰণৰ পদ তেতিয়ালে আমি এহেতৰ মাজত কি কৰিব পাৰিম যোগ বিয়োগ কৰিব পাৰিম
3a to the power 5 b to the power 5 plus 6a to the power 6 b to the power 5 c cube দুইটাৰ আগত মাইনাস আছে তেতিয়াহলে হেতৰ মাজত কি হৈ যাব যোগ হৈ যাব আৰু ডাঙৰটোৰ আগত বিয়োগ চিন আছে কাৰণে বিয়োগ হ'ব 18 4 কি হৈ যাব 22 a cube b cube c minus 8 a to the power 4 b cube c to the power 4 plus 24 a b c square. Eto হৈ গল আমাৰ question number 7 ৰ উত্তৰ. Question number 8 ত আমাৰ দিয়া আছে 4x square y minus 5xy square plus 3xy into 3x cube y minus 2. আগৰ ধৰণে পাতিলো আমি 4x square y কি হৈ যাব আমাৰ এই গুটে টাৰ্মটোৰ লগত মাল্টিপ্লাই হৈ যাব আকৌ minus 5xy square ই গুটে টাৰ্মটোৰ লগত মাল্টিপ্লাই হৈ যাব পূৰণ হৈ যাব আকৌ তোমাৰ 3xy টো তোমাৰ কি হৈ যাব এই গুটে টাৰ্মটোৰ লগত পূৰণ হৈ যাব হৈ গল এতিয়া আমাকো কি হ'ব 4x square y টো এই গুটে টাৰ্মটোৰ লগত আমাৰ পূৰণ হৈ যাব তেতিয়ালে প্ৰথম টাৰ্মটোৰ লগত আমি পূৰণ কৰি দেখুৱাও ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাসে মাইনাসে হৈ গল মাইনাস 4x square y into 2 হৈ গল মাইনাসে প্লাসে মাইনাস 5xy square into 3x cube y minus 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 কি হৈ যাব প্লাস হৈ যাব 5xy square into 2 plus a plus a plus 3xy into 3x cube y plus a minus কি হৈ যাব minus 3xy into 2 এতিয়া মন কৰিবা 4 3 ৰ আমাৰ কি হৈ যাব 12 ইয়াত x ৰ পাৱাৰ 2 ইয়াত x ৰ পাৱাৰ 3 তেতিয়ালে আমাৰ কেটা x আছে পাঁচটা y 1 1 কিমান হৈ যাব 2 4 2 জৰ 8 আৰু ইয়াত অকল এটাই আমাৰ ভেৰিয়েবল আছে x square y minus 5 3 জৰ 15 x to the power 4 হৈ যাব y to the power cube হৈ যাব তোমালোকে এবোৰ পাৱাৰবোৰ তোমালোকে এড কৰিব জানিছাই যোগ কৰিব জানিছাই হেকাৰণে মই বহলাই কৈ থকা নাই 5 2 গুণ 10 xy square হ'ব 3 3 গুণ 9 x to the power 4 y square হ'ব এতিয়া ইয়াত চোৱা ইয়াত হৈ যাব তোমাৰ কি 3 2 গুণ 6 আৰু ইয়াত অকল এটাই আমাৰ ভেৰিয়েবল আছে xy হৈ গল এতিয়া আমি আকৌ মন কৰো কেনবাকৈ আমাৰ লাইক টাৰ্ম আছে নেকি আমাৰ লাইক টাৰ্ম সকলতে মন কৰা আমাৰ লাইক টাৰ্ম নাই তেতিয়া হলে আমি ইয়াতে উত্তৰটো পাই গলো আমি এটা কোৱেশ্চন নম্বৰ 9 টো কৰো কোৱেশ্চন নম্বৰ 9 টো তোমালোকে সঙ্গে ধৰিব পাৰিছাই ডাঙৰ কৈ লিখা আছে মই উত্তৰটোৰ পৰা আৰম্ভ কৰো প্ৰথম আমি কি কৰিম 2x ক পাছৰ গুটে টাৰ্মটোৰ লগত আমি কি কৰিম পূৰণ কৰি লম ঠিক একে ধৰণে 3y ক আমি এই গুটে টাৰ্মটোৰ লগত পূৰণ কৰি লম আৰু আমাৰ থাকিলে z টো z কো আমি একে ধৰণে এই গুটে টাৰ্মটোৰ লগত আমি কি কৰিলো ৰাখিটোৰ লগত আমি পূৰণ কৰি ললো এতিয়া আমি বহলাই লম হৈ গল ঠিক একে ধৰণে 2x into 1 ইয়াত চোৱা 3y into 5x plus 3y into 2y plus 3y into 1 ইয়াত z into 5x plus z into 2y plus z into 1 এতিয়া মন কৰিবা 2 into 5 কিমান হৈ গল 10 x into x x square 2 into 2 4 x into y xy 2 into 1 2 ভেৰিয়েবল থাকিলে x মাল্টিপ্লাই হৈ আছে 3 into 5 15 y into x xy 3 into 2 6 y into y y square 3 into 1 3
y 5 into 1 5 z into x আমি xz লিখিব পাৰো ইয়াত আমাৰ z ৰ লগত কি পূৰণ হৈছে এক পূৰণ হৈ আছে একো পূৰণ যদি আমি দেখা নাই 1 into 2 বা এক পূৰণ 2 কি হৈ যাব 2 y into z yz আৰু z into 1 আমি কি লিখিব পাৰো z এতিয়া আমি মন কৰিম একে ধৰণৰ আমাৰ পদ আছে নেকি একে ভেৰিয়েবল থকা পদ আছে নেকি আমাৰ একে ভেৰিয়েবল থকা পদ আমি দেখিছো এইটো এটা আৰু এইটো এটা তেতিয়াহলে আমি হেতৰ মাজত কি কৰিব পাৰিম যোগ কৰিব পাৰিম 10x square plus এতিয়া চোৱা এই দুটাৰ মাজত আমি যোগ কৰিব পাৰিম ইয়াত আছে সংখ্যা 4 ইয়াত আছে 15 4 এ 15 কিমান হৈ যাব 19 19 আৰু ইয়াৰ লগত কি পূৰণ হৈ যাব xy ঠিক একে ধৰণে x 2x ক লিখি দিম বাকি আমি সংখ্যা টাৰ্ম খিনি বাকি পদখিনিক আমি একে ধৰণে লিখি দিব পাৰিম হৈ গল নে তেতিয়াহলে আমি কোৱেশ্চন নম্বৰ 9 ৰ উত্তৰটো ইয়াতে পাই গলো এতিয়া চোৱা 3x কিউবৰ লগত আমি পাছৰ গোটেইটো টাৰ্ম পূৰণ কৰিম 3x কিউব প্লাস 2y স্কয়াৰ minus z minus 2y square 3x cube plus 2y square minus z plus z into 3x cube plus 2y square minus z হৈ গল নে এতিয়া আমি আকৌ পূৰণ কৰো 3x cube গোটেই কিটা টাৰ্মৰ লগত 3x cube into 3x cube plus 3x cube into 2y square it is a plus yet is a minus plus a minus equal minus 3x cube into z hoy gol yet is a minus yet is a plus a minus equal minus 2y square into 3x cube minus a plus hoy gol amar minus 2y square into 2y square আকৌ আমাৰ মাইনাস ইয়াত হৈ গল প্লাস 2y square into z হৈ গল এই পিছৰখিনি আমি তলত কৰিছো সোৱা প্লাস হৈ গল আমাৰ ইয়াত প্লাস হ'ব z into 3x cube প্লাস আমাৰ হৈ যাব প্লাস z into 2y square প্লাস মাইনাস হৈ গল আমাৰ মাইনাস z into z হৈ গল নে এতিয়া 3 into 3 9 x cube into x cube হৈ গল x to the power 6 3 into 2 6 x cube into y square 3 into 1 3 minus আছে আমাৰ আগত x cube আৰু ইয়াত z multiply হৈ আছে 2 into 3 6 x cube into y square minus আছে 2 into 2 4 y square into y square হৈ যাব y to the power 4 plus 2 into 1 2 y square z এটো টার্ম চাও 1 into 3 আমাৰ হৈ গল 3 x cube into z আছে plus 1 into 2 2 হৈ যাব আমাৰ y square z minus আছে আমাৰ আৰু হৈ যাব z into z z square এতিয়া আমি মন কৰিম আমাৰ লাইক টার্ম আছে নেকি সোৱা a term to 3x cube z আৰু ইয়াত plus 3x cube z ইয়াৰ আগত আছে minus ইয়াৰ আগত আছে plus মানে দুইটা আমাৰ একে টার্ম এটাৰ আগত আছে plus এটাৰ আগত আছে minus তো আমাৰ এটা হৈ যাব ক্যান্সেল এটা আমাৰ ক্যান্সেল হৈ গল এতিয়া আকৌ আমাৰ এটো টার্মো ক্যান্সেল হৈ যাব কিয় এই দুটা টার্ম একে এই দুটা আমাৰ এই পদ দুটা একে ইয়াত আছে 6x cube into y square ইয়াত আছে minus 6x cube into y square দুইটা সমান টার্ম এটাৰ আগত প্লাস এটাৰ আগত মাইনাস এটা হৈ যাব ক্যান্সেল মানে ইটো হিটোৰ পৰা বিয়োগ হৈ গলে আমি পালো শূন্য ঠিক একে ধৰণে আৰু আমাৰ কিবা টার্ম আমাৰ মাইনাস হ'ব নেকি আমি চাও আমাৰ কিবা টার্ম মাইনাস হ'ব নেকি আমি চাও মাইনাস y square z ইয়াত আমাৰ প্লাস আছে হয়নে হৈ গল তেতিয়াহলে আমাৰ বেলেগ একো মাইনাস নহয় এই দুটো আমাৰ একে আছে একে টার্ম আছে এটো আৰু এটো আমাৰ একে টার্ম দুইটা হৈ যাব আমাৰ যোগ
তেতিয়াহ'লে আমি কি পাম 9x to the power 6 minus 4y to the power 4 plus 2 যোগ 2 আমাৰ হৈ গ'ল 4 4y square z আৰু হৈ গ'ল মাইনাস আমাৰ z square এটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 10 ৰ উত্তৰ তোমালোকৰ 2 নম্বৰ প্ৰশ্নখিনি ইয়াতে শেষ হ'ল এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আহোঁ 3 নম্বৰ প্ৰশ্নত তোমালোকক কি কৰিব দিছে তলত দিয়া ৰাশিসমূহ সৰল কৰা simplify the following equations বুলি কৈছে following expressions তেতিয়াহলে আমি কি কৰিম এখিনিক আমি simplify কৰো এতিয়া প্ৰথম প্ৰশ্নটো কি দিয়া আছে মই আকৌবাৰ প্ৰশ্নটো লিখি দিছো 3x into 5x plus 8 minus 10x আগৰ ধৰণে আমি কৰিব লাগিব প্ৰথম পূৰণ 3x into 5x আকৌ 3x into 8 minus 10x হলনে এটা 3 5 jar আমাৰ যাব 15 x into x হৈ গল আমাৰ x square 3 into 8 হৈ গল 24 আৰু মাল্টিপ্লাই হৈ আছে x minus 10x এতিয়া আমি কি মন কৰিব লাগিব আমাৰ a টাৰ্মটো আৰু a টাৰ্মটো দুইটা টাৰ্ম আমাৰ কি সদৃশ পদ লাইক টাৰ্মছ হয়নে হেতৰ মাজত আমি তেতিয়াহলে যোগ বিয়োগ কৰিব পাৰিম তেতিয়াহলে আমাৰ 15x squared টোত আমাৰ একো হাল হলনি নাহিব একে থাকিব 24 পা 10 আমি বিয়োগ কৰিলে কিমান পাম 14 পাম এটো হৈ গল আমাৰ 14x এটো গল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টোলে আহো কোৱেশ্চন নম্বৰ 2 টো দিছে 2m plus 3m square minus 2mn হৈ গল আমি প্ৰথম 2m ক minus 2mn ৰ লগত মাল্টিপ্লাই কৰিব লাগিব পাছত আমি 3m square আকৌ আমি কি কৰিব লাগিব minus 2mn ৰ লগত মাল্টিপ্লাই কৰিব লাগিব ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাসে মাইনাসে পূৰণ হলে কি হ'ব মাইনাস 2 2 jar 4 m into m হৈ যাব m square আৰু n আছে মাল্টিপ্লাই হৈ আকৌ প্লাসে মাইনাসে হৈ গল মাইনাস 3 into 2 6 m square into m কো হৈ যাব আমাৰ m cube আৰু n ইয়াত আৰু আমি বিশেষ একো সিম্পলিফাই কৰিবলৈ নাই কাৰণ আমাৰ কি হৈছে এই দুইটা টাৰ্ম আমাৰ বেলেগ আৰু আমাৰ উত্তৰটো ইয়াতে শেষ হ'ব তো হৈ যোৱাৰ পাছত আমি এতিয়া 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটোলৈ আহো 3 নম্বৰ প্ৰশ্নটোত আমাৰ দিয়া আছে 8 into 3a plus 4b plus 5 আমি একে ধৰণে কৰি লম 8 into 3a plus 8 into 4b plus 5 8 3 jar কিমান 8 3 গুণ আমাৰ 24 আৰু আমাৰ ভেৰিয়েবল আছে a 8 4 গুণ 32 আমাৰ চলক কি আছে b 5 ইয়াত একে ধৰণৰ পদ দেখিছা নেকি লাইক টাৰ্মছ দেখিছা নেকি সদৃশ পদ দেখিছা নেকি নাই দেখা তেতিয়াহলে আমাৰ এটো হৈ গল উত্তৰ এটা আমি কোৱেশ্চন নম্বৰ 4 টোত চাম 2x square 4x minus 1 plus 3x into x minus 3 2x square প্ৰথম কাৰ লগত পূৰণ হ'ব 4x ৰ লগত পূৰণ হ'ব 2x square কাৰ লগত পূৰণ হ'ব 1 ৰ লগত পূৰণ হ'ব প্লাসে মাইনাসে মাইনাস ইয়াত বহি গল 3x into x plus minus পূৰণ হলে কি হৈ যাব minus 3x into 3 2 4 jar 8 x square into x কি হৈ যাব x cube 2 into 1 2 x square plus 3 into 1 3 x square minus 3 into 3 9x 8x cube এটা সোয়া minus 2x square plus 3x square এই দুটা পদ দেখিবলৈ একে কাৰণ দুইটাতে ভেৰিয়েবল আছে x square তেতিয়ালে এটাৰ মাজত আমি প্লাস মাইনাস কৰিব পাৰিম -2 -3 সৰু সংখ্যাটোৰ আগত মাইনাস আছে আৰু ডাঙৰ সংখ্যাটোৰ আগত প্লাস আছে তেতিয়ালে আমাৰ কি হৈ যাব ডাঙৰটোৰ পৰা সৰুটো মাইনাস হৈ যাব আৰু তেহেতৰ আগত কি বহিব প্লাস বহিব 3 ৰ পৰা 2 গলে কি হ'ব 1 তেতিয়ালে আমি অকল কি পাই যাম x square minus 9x
হৈ গল এইটো হৈ গল আমাৰ হৰণ ৰাখিটো এই ৰাখিটো আমাক যোনটো ৰাখি দিছে তাৰ হৰণ ৰাখিটো হৈ গল এইটো তেতিয়াহলে আমাৰ কোৱেশ্চন নম্বৰ 3 ইয়াতে শেষ হৈছে